মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টিলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম তোমালোকৰ 13 তাৰিখে হ'বলগীয়া ছ'চিয়েল ছায়েন্সৰ মেট্ৰিক পৰীক্ষাত ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতি বিজ্ঞানৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে। ইয়াৰে পৰা তোমালোকে ডাইৰেক্টলি কুৱেশ্যনবোৰ কমন পাবা আৰু আমি 100% এনচাৰৰ সৈতে গোটেইখিনি কথা আলোচনা কৰিম। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা। তো অহা দেৰি নকৰাকৈ আৰম্ভ কৰিছোঁ। তোমালোকে যিমান সোনকালে পাৰা এইবোৰ প্ৰেক্টিছ কৰিবা। প্ৰথম প্ৰশ্নটি চোৱা, সাৰ্বভৌম মানে কি? সাৰ্বভৌম মানে হৈছে কোনো বিদেশী শক্তিৰ তলতীয়া নোহোৱা। সাৰ্বভৌমত্ব হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা, অৰ্থাৎ বাহ্যিকভাৱে আৰু আভ্যন্তৰীণভাৱে ভাৰতবৰ্ষ কোনো বিদেশী শক্তিৰ দ্বাৰা পৰিচালিত নহয়। তাৰপিছৰ প্ৰশ্নটি চোৱা, ভাৰতীয় সংসদ কেনেকৈ গঠন হয়? এইটো লোকসভা আৰু ৰাজ্যসভা নামৰ এই দুই সদনৰ লগতে ভাৰতৰ ৰাষ্ট্ৰপতিক লৈ ভাৰতীয় সংসদ গঠিত। প্ৰধানমন্ত্ৰী হৈছে সংসদীয় পদ্ধতি চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত নেতা আৰু প্ৰধানমন্ত্ৰীজন হৈছে মন্ত্ৰী পৰিষদৰ সৰ্বেসৰ্বা। তাৰপিছৰ প্ৰশ্নটি চোৱা, 1935 চনৰ ভাৰত চৰকাৰৰ আইনখনে কিহৰ আলমত ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল? দুখলপীয়া চৰকাৰ অৰ্থাৎ কেন্দ্ৰ আৰু ৰাজ্য ক্ষমতাৰ ভাগ বিতৰণ আদি নীতিৰ আলমত এই আইন পৰাধীন ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে যিবোৰ প্ৰশ্ন দিয়া হৈছে গোটেইখিনি এনালাইচিছ কৰি দিয়া হৈছে, গতিকে তোমালোকে ইয়াৰে পৰা কমন পোৱাটো নিশ্চিত। মনে কৰা একো নহয়, বহুত সময় লাগিছে এইবোৰ প্ৰস্তুত কৰাৰ কাৰণে আৰু গোটেইখিনি এনালাইচিছ কৰিহে তোমালোকক দিয়া হৈ আছে। আৰু তোমালোকক ছ'চিয়েল ছায়েন্সৰ কাৰণে 100টা MCQ মই প্ৰিপেয়াৰ কৰিছোঁ। সেই MCQ কেইটাও তোমালোকে চাই ল'বা, ভিডিঅ' অলৰেডি আপলোড কৰিছোঁ। সেই MCQৰ পৰা তোমালোকে গোটেইখিনি MCQ কমন পাবা। মই 100% কাভাৰ কৰিছোঁ যাতে প্ৰতিটো চেপ্টাৰৰ পৰা প্ৰতিটো MCQ তোমালোকৰ পৰীক্ষাত আহে। তাৰপিছৰ প্ৰশ্নটি চোৱা, এতিয়া প্ৰস্তাৱনাত আমি ভাৰতীয় জনসাধাৰণে বুলি কিয় উল্লেখ আছে? প্ৰস্তাৱনাত আমি ভাৰতীয় জনসাধাৰণে বুলি উল্লেখ কৰি সংবিধান প্ৰণেতাসকলে স্পষ্ট কৰিছে যে সংবিধানখনৰ ৰচক ভাৰতীয় জনগণ, সংবিধানখন ভাৰতীয় জনগণৰ আৰু ভাৰতীয় জনগণে সংবিধানৰ আঁৰত থকা বৃহৎ শক্তি। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। তাৰপিছৰ প্ৰশ্নটি, ভাৰতবৰ্ষক কিয় সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য বোলা হয়? সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য এই শব্দকেইটাত ভাৰতবৰ্ষৰ সংবিধানৰ আদৰ্শ প্ৰতিফলিত হৈছে। ভাৰতবৰ্ষ সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক ৰাজ্য বোলাৰ কাৰণ হ'ল সাৰ্বভৌম হ'ল ভাৰতবৰ্ষৰ সৰ্বোচ্চ ক্ষমতা। এই ক্ষমতা অনুসৰি ভাৰতবৰ্ষ বাহ্যিকভাৱে বিদেশী শক্তিৰ তলতীয়া নহয়, অৰ্থাৎ ই ভাৰতবৰ্ষৰ সম্পূৰ্ণ স্বাধীনতাক সূচাইছে। তাৰপিছত সমাজবাদী চাবা, সমাজবাদী ভাৰতত সমাজবাদী আদৰ্শৰ দ্বাৰা মানুহৰ মাজত আয়, মৰ্যাদা আৰু জীৱন ধাৰণৰ মানদণ্ডৰ বিষয়ত সকলো ভাৰতীয়কে সমানে গুৰুত্ব দিয়া হয়। তাৰপিছত ধৰ্মনিৰপেক্ষ। ধৰ্মনিৰপেক্ষ শব্দটোৱে বুজাইছে যে ভাৰতত কোনো চৰকাৰী ধৰ্ম নাই। চৰকাৰৰ দৃষ্টিত সকলো ধৰ্মৰ মানুহে সমান মৰ্যাদা লাভ কৰিব। তাৰপিছত গণতান্ত্ৰিক। এই ধাৰণাই ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা জনসাধাৰণৰ প্ৰতিনিধিৰ দ্বাৰা পৰিচালিত হ'ব বুজাইছে। জনসাধাৰণে নিজৰ শাসন নিজেই চলায় আৰু প্ৰশাসন জনসাধাৰণৰ ওচৰত দায়বদ্ধ হয়। তাৰপিছত গণৰাজ্য। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপ্ৰধান জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত ব্যক্তি। ৰাষ্ট্ৰপ্ৰধানৰ পদবী বংশানুক্ৰমিক নহয়, সেইবাবে ভাৰতবৰ্ষক সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক আৰু গণৰাজ্য বোলা হয়। তাৰপিছৰ কুৱেশ্যনটো চোৱা, ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ দুটা বৈশিষ্ট্য লিখা। এইটো 18টা সাহায্য প্ৰশ্ন। এইটো ক নম্বৰ, দুই ধৰণৰ চৰকাৰ। শাসনৰ সুবিধাৰ বাবে ভাৰতৰ যুক্তৰাষ্ট্ৰত দুই ধৰণৰ চৰকাৰ আছে। এইটো কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ। তাৰপিছত আছে লিখিত সংবিধান। যুক্তৰাষ্ট্ৰত থকাৰ দৰে ভাৰতৰ অংগৰাজ্যসমূহৰ সুকীয়া সংবিধান নাই। সমগ্ৰ ভাৰতৰ বাবে এখনেই সংবিধান যি লিখিত।
তাৰপিছত চোৱা ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ লগত ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ তিনিটা মূল পাৰ্থক্য লিখা। তো তোমালোকে এইটো এনেকৈ দুটা ছেপাৰেট কৰি ল'বা। ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰ মূলতঃ গণৰাজ্য নহয়। ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰত ৰাষ্ট্ৰপ্ৰধানজন পুৰুষানুক্ৰমিকভাৱে হয়। ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰত সংসদখন অত্যন্ত শক্তিশালী। আৰু ভাৰতীয় সংসদীয় গণতন্ত্ৰত লিখিবা ভাৰতীয় সংসদীয় গণতন্ত্ৰ মূলতঃ গণৰাজ্য। ভাৰতৰ সংসদীয় গণতন্ত্ৰত ৰাষ্ট্ৰপ্ৰধানজন পুৰুষানুক্ৰমিকভাৱে নহয়। ভাৰতৰ সংসদীয় গণতন্ত্ৰত সংসদখন সিমান শক্তিশালী নহয়। তাৰপিছৰ প্ৰশ্নটো চোৱা, এইটো 2 মাৰ্কৰ কুৱেশ্যন হয় যে ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক কিয় ভাৰতলৈ পঠাইছিল। কেবিনেট মিছন ইংলেণ্ডৰ 3জন কেবিনেট মন্ত্ৰীৰে গঠিত এটা গোট আছিল। ইংলেণ্ডৰ সাধাৰণ নিৰ্বাচনত শ্ৰমিক দলে ক্ষমতা লাভ কৰাৰ পাছত ভাৰতক স্বাধীনতা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছিল। সেয়েহে ভাৰতবৰ্ষৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু প্ৰস্তুতি চলাবৰ অৰ্থে ব্ৰিটিছ চৰকাৰে 1946 চনৰ মাৰ্চ মাহত কেবিনেট মিছনক ভাৰতলৈ পঠাইছিল। তাৰপিছৰ প্ৰশ্নটি চোৱা, কোনটো লেটিন শব্দৰ পৰা ইংৰাজী প্ৰতিশব্দ ফেডাৰেলৰ উৎপত্তি হৈছে। যুক্তৰাষ্ট্ৰ বুলিলে কি বুজা। ইয়াৰ এনচাৰ লিখিবা এনেধৰণে যুক্তৰাষ্ট্ৰৰ ইংৰাজী প্ৰতিশব্দ ফেডাৰেশ্যনৰ লেটিন শব্দ ফিউডাছৰ পৰা আহিছে, যাৰ অৰ্থ চুক্তি বা সন্ধি। যুক্তৰাষ্ট্ৰ হ'ল পাৰস্পৰিক সন্ধি অথবা চুক্তিৰ দ্বাৰা সন্মিলিত হোৱা কিছুমান ৰাজ্য, গোট বা সমষ্টি। ইয়াত ৰাজ্যসমূহে এখন কেন্দ্ৰীয় চৰকাৰৰ সাৰ্বভৌম ক্ষমতাত স্বীকৃতি দিয়াৰ লগতে নিজ স্বতন্ত্ৰতা আৰু স্বকীয়তা অক্ষুণ্ণ ৰাখে। তাৰপিছৰ প্ৰশ্নটো চোৱা, ভাৰতবৰ্ষৰ সংসদীয় পদ্ধতি চৰকাৰৰ 3টা বৈশিষ্ট্য উল্লেখ কৰা। ভাৰতবৰ্ষৰ সংসদ লোকসভা আৰু ৰাজ্যসভা নামৰ 2খন সদনেৰে গঠিত। 2 নম্বৰ, ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিজন ভাৰতৰ সংসদৰ অবিচ্ছেদ্য অংগ। আৰু 3 নম্বৰ, এই চৰকাৰৰ কাৰ্যপালিকা অৰ্থাৎ মন্ত্ৰী পৰিষদৰ সদস্যসকল বিধানমণ্ডলৰো সদস্য। এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। চোৱা, নেহৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ 2টা লিখা। 1 নম্বৰ লিখিবা সংবিধান সভাই ভাৰতবৰ্ষক স্বাধীন সাৰ্বভৌম প্ৰজাতন্ত্ৰ হিচাপে ঘোষণা কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ। ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ ভূখণ্ড আৰু ভাৰতবৰ্ষৰ অন্তৰ্ভুক্ত হ'ব বিচৰা দেশীয় ৰাজ্যবিলাকক লৈ ৰাজ্যসমূহৰ সংঘ অৰ্থাৎ ইউনিয়ন অফ ষ্টেট গঠিত হয়। তাৰপিছৰ প্ৰশ্নটি চোৱা, আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে ভাৰতবৰ্ষ এখন যুক্তৰাষ্ট্ৰ নে কি ব্যাখ্যা কৰা। নাইবা ভাৰতবৰ্ষক প্ৰকৃত যুক্তৰাষ্ট্ৰ বুলি ক'ব পাৰিনে, যুক্তি দৰ্শোৱা। এইটো চোৱা, পিছত আহি যোৱা প্ৰশ্ন আৰু এইটো প্ৰশ্নৰ এনচাৰ ছেম আহিব। ইয়াৰ এনচাৰ লিখিবা এনেধৰণে ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰৰ প্ৰকৃত চৰিত্ৰ অথবা বৈশিষ্ট্য বিশ্লেষণ কৰিলে দেখা যায় যে আমাৰ ব্যৱস্থাটো প্ৰকৃত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা নহয়। ইয়াত এককেন্দ্ৰিক চৰকাৰৰ বহুতো বৈশিষ্ট্য একাত্ম হৈ আছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে আমাৰ যুক্তৰাষ্ট্ৰত অংগৰাজ্যসমূহৰ বিলগ্ন হোৱা অথবা আঁতৰি যোৱাৰ কোনো অধিকাৰ নাই। অন্য যুক্তৰাষ্ট্ৰসমূহত থকাৰ দৰে আমাৰ অংগৰাজ্যসমূহৰ সুকীয়া সংবিধানৰ ব্যৱস্থা নাই। সমগ্ৰ ভাৰত যুক্তৰাষ্ট্ৰৰ বাবে এখন সংবিধান আৰু সেইখন হ'ল ভাৰতীয় সংবিধান। অন্য যুক্তৰাষ্ট্ৰৰ বিপৰীতে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰ অধিক শক্তিশালী যদিও সংবিধানে 3খন সূচীৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ ভাগ বিতৰণ কৰিছে। তথাপি সকলো গুৰুত্বপূৰ্ণ ক্ষমতা কেন্দ্ৰৰ ওচৰত কেন্দ্ৰীভূত হৈ থাকে। অংগৰাজ্যবিলাকত থকা ৰাজ্যপালকসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়াই ভাৰতবৰ্ষক যুক্তৰাষ্ট্ৰীয় চৰিত্ৰ প্ৰদান কৰা নাই। ৰাজ্যপালে ৰাজ্যখনত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে কাম কৰে। আমেৰিকাত থকাৰ দৰে ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই। এজন নাগৰিক একমাত্ৰ ভাৰতবৰ্ষৰ নাগৰিক, তেওঁ কোনো অংগৰাজ্যৰ নাগৰিক হ'ব নোৱাৰে। এনে বহুতো কাৰণৰ বাবে ভাৰতবৰ্ষ যুক্তৰাষ্ট্ৰ ব্যতিক্ৰমী। তাৰপিছৰ প্ৰশ্নটো চোৱা, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এটা চমু বিৱৰণ দিয়া। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এটা চমু বিৱৰণ দিয়া হ'ল 1 নম্বৰ লিখিবা ৰাষ্ট্ৰসংঘৰ অতি গুৰুত্বপূৰ্ণ অংগটি হ'ল নিৰাপত্তা পৰিষদ। ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ সময়ত পৰিষদৰ স্থায়ী সদস্য আছিল 5জন আৰু অস্থায়ী সদস্য 6জন। 2 নম্বৰত লিখিবা 1963 চনত ৰাষ্ট্ৰসংঘৰ চন্দ্ৰ 23 নং অনুচ্ছেদৰ সংশোধন কৰি অস্থায়ী সদস্যৰ সংখ্যা 10জনলৈ বৃদ্ধি কৰা হয়। নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলক সাধাৰণ সভাই নিৰ্বাচন কৰে। স্থায়ী সদস্যৰ ৰাষ্ট্ৰকেইখন হ'ল আমেৰিকা, গ্ৰেট ব্ৰিটেইন, ফ্ৰান্স, ৰাছিয়া আৰু চীন। এইকেইটা মনত ৰাখিবা, ইয়াৰ পৰা কিন্তু MCQ আহে
আৰু এইখিনি মই MCQটো আলোচনা কৰিছোঁ, তোমালোকে ভিডিঅ'টি চাই ল'বা। MCQৰ পৰা তোমালোকে 99% MCQ কমন পাবা, কাৰণ তাতে মই 100% ইনক্লুড কৰিছোঁ। আৰু 3 নম্বৰ লিখিবা, কোনো গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত ল'বলৈ হ'লে স্থায়ী 5জন সদস্য সহ মুঠ 9জন সদস্যৰ সন্মতি থাকিব লাগিব। স্থায়ী সদস্যসকলৰ ভেটো প্ৰয়োগৰ ক্ষমতা আছে, সেইবাবে কোনো বিষয়ত স্থায়ী সদস্যই ভেটো দিলে সিদ্ধান্ত গ্ৰহণ নহয়। তাৰ পিছৰ প্ৰশ্নটি চোৱা, ৰাষ্ট্ৰসংঘ কেতিয়া স্থাপিত হৈছিল, ইয়াৰ মূল লক্ষ্যটো কি? 1945 চনৰ 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ স্থাপিত হৈছিল। ৰাষ্ট্ৰসংঘৰ মূল লক্ষ্য হ'ল আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা। আৰু মনত ৰাখিবা যে ৰাষ্ট্ৰসংঘ দিৱসো পালন কৰা হয়, সেইটো 24 অক্টোবৰত পালন কৰা হয়, এইটো কিন্তু MCQ আহে। তাৰপিছৰ প্ৰশ্নটো চাবা, ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ গঠন আৰু কাৰ্যাৱলী চমুকৈ বৰ্ণনা কৰা। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, এইটোৰ এনচাৰ লিখিবা। 1993 চনৰ ভিয়েনাত অনুষ্ঠিত মানৱ অধিকাৰ সম্পৰ্কীয় অধিৱেশনত ৰাষ্ট্ৰসংঘৰ প্ৰত্যেক সদস্য ৰাষ্ট্ৰত একোটা মানৱ অধিকাৰ আইন গঠনৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। সেই মৰ্মে ভাৰতবৰ্ষত 1993 চনৰ 28 ছেপ্টেম্বৰ তাৰিখে ৰাষ্ট্ৰপতিয়ে এখন অধ্যাদেশ জাৰি কৰে আৰু 1993 চনৰ 2 অক্টোবৰ তাৰিখে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰা হয়। তাৰপিছত চোৱা, এইটো ৰাষ্ট্ৰসংঘৰ 3টা উদ্দেশ্য লিখা। এইটোৰ এনচাৰ লিখিবা। 1 নম্বৰ, আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা। 2 নম্বৰ লিখিবা, সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠা কৰা। আৰু 3 নম্বৰত লিখিবা, আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ভিত্তিত অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক সমস্যাসমূহৰ সমাধান কৰা আৰু প্ৰত্যেকজন ব্যক্তিয়ে যাতে মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা। তাৰপিছত আছে ৰাষ্ট্ৰসংঘৰ 3টা নীতি লিখা। এইটোৰ এনচাৰ লিখিবা এনেধৰণে, সকলো সদস্য ৰাষ্ট্ৰ সমান সাৰ্বভৌম নীতিৰ ভিত্তিত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হ'ব। 2 নম্বৰত লিখিবা, আন্তঃৰাষ্ট্ৰীয় শান্তি, নিৰাপত্তা আৰু ন্যায়ত কোনো আঘাত নোহোৱাকৈ সকলো সদস্য ৰাষ্ট্ৰই সকলো ধৰণৰ বিবাদ শান্তিপূৰ্ণভাৱে মীমাংসা কৰিব লাগিব। আৰু 3 নম্বৰ লিখিবা, আন্তৰ্জাতিক সম্পৰ্ক ৰক্ষা কৰাৰ স্বাৰ্থত কোনো সদস্য ৰাষ্ট্ৰই শক্তি প্ৰয়োগ কৰিব নোৱাৰিব। তাৰপিছৰ প্ৰশ্নটি চাবা, বিশ্ব শান্তিৰ বাবে ৰাষ্ট্ৰসংঘই লোৱা 2টা পদক্ষেপ উল্লেখ কৰা, নাইবা বিশ্ব শান্তিৰ বাবে ৰাষ্ট্ৰসংঘই সম্পাদন কৰা 4খন চুক্তি উল্লেখ কৰা। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, এইটোৰ এনচাৰ লিখিবা এনেধৰণে, 1952 চনৰ জানুৱাৰী মাহত ৰাষ্ট্ৰসংঘৰ নিৰস্ত্ৰীকৰণ আয়োগ গঠন কৰে। নিৰস্ত্ৰীকৰণৰ জৰিয়তে বিশ্ব ৰাষ্ট্ৰসমূহৰ মাজত যুদ্ধৰ পৰিৱেশ নাইকিয়া কৰা বা বিশ্ব শান্তিৰ বাবে ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপ গুৰুত্বপূৰ্ণ। ফলত ৰাষ্ট্ৰসংঘই সম্পাদন কৰা 4খন চুক্তি বা পদক্ষেপ উল্লেখ কৰা হ'ল। প্ৰথমটো হৈছে যে 1976 চনত বহি মহাপ্ৰকাশ চুক্তি। এইবোৰ মনত ৰাখিবা দেই, এইবোৰ তোমাৰ ডাইৰেক্টলি MCQটো আহে এই চনৰ লগত, ঠিক আছে, মিলাবলৈ আহে। তোমালোকে যদি প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ সলিউশ্যন কৰিছা, ডেফিনেটলি গম পোৱা তোমালোকে। 1968 চনত পাৰমাণৱিক অস্ত্ৰ সংকোচন চুক্তি, 1971 চনত সমুদ্ৰতলী নিয়ন্ত্ৰণ চুক্তি আৰু 1993 চনত পাৰমাণৱিক অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তি। তাৰপিছত কুৱেশ্যনটো চাবা, বিনিময় প্ৰথাৰ 2টা অসুবিধা উল্লেখ কৰা। 1 নম্বৰ লিখিবা, হিচাপ নিকাচত উমৈহতীয়া এককৰ অভাৱ। বিনিময়যোগ্য সামগ্ৰীৰ সংখ্যা বহুত আৰু প্ৰতিটো সামগ্ৰীৰ মূল্য অন্য সামগ্ৰীৰ সহায়ত প্ৰকাশ কৰিব লাগে। বজাৰত হোৱা বিনিময় হাৰ মনত ৰখাটো সম্ভৱ নহয়, ফলত বিনিময় প্ৰথা অচল হৈ পৰে বা পৰিব। 2 নম্বৰ, বিভাজনীয়তাৰ অসুবিধা। বিনিময়যোগ্য কিছুমান সামগ্ৰী সৰু সৰু অংশলৈ ৰূপান্তৰ কৰিব নোৱাৰাৰ ফলতো বিনিময়ত সামগ্ৰীৰ আহুকাল সৃষ্টি হয়। এই সমস্যাৰ ফলতো বিনিময় কৰাটো সম্ভৱ নহয়। তাৰপিছৰ প্ৰশ্নটো চাবা, মুদ্ৰাৰ লগত সংযোজিত হৈ থকা 2টা অসুবিধা লিখা। মুদ্ৰাৰ লগত সংযোজিত হৈ থকা 2টা অসুবিধা হ'ল, মুদ্ৰা অৰ্থনৈতিক সম্পদ আৰু আয় একত্ৰীকৰণৰ এবিধ আহিলা হ'ব পাৰে। মুদ্ৰা সৰ্বোচ্চ অৰ্থনীতিত মুদ্ৰা অৰ্থনৈতিক ক্ষমতা আহৰণৰ উপায় হৈ পৰে। ই সামাজিক বৈষম্যৰ সৃষ্টি কৰে। তাৰপিছত, মুদ্ৰাৰ প্ৰতি থকা দুৰ্বলতাই সামাজিক মূল্যবোধৰ অৱক্ষয়ৰ কাৰণ হ'ব পাৰে।
দুৰ্নীতি অনিয়ম অবিচাৰৰ গুৰিতে মুদ্ৰা বুলি ক'লেও অত্যুক্তি কৰা নহ'ব। তাৰপিছত প্ৰশ্নটি চাবা, চেক এখন মুদ্ৰা নে? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দৰ্শোৱা। এইটোৰ এনচাৰ লিখিবা, চেক এখন মুদ্ৰা নহয়, ই মুদ্ৰা পৰিশোধৰ এক আদেশে মাথোন। কাৰণ মুদ্ৰা হ'বলৈ ইয়াৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগে, কিন্তু চেকৰ গ্ৰহণযোগ্যতা নাথাকে। চেক এখন গ্ৰহণ কৰা বা নকৰা লওঁতাজনৰ ওপৰত নিৰ্ভৰ কৰে। যদি নকৰেও তেওঁক আইনমতে শাস্তি প্ৰদান কৰিব নোৱাৰি। তদুপৰি চেকৰ মুদ্ৰা থকা তাৰল্য গুণো নাই। তাৰপিছত কুৱেশ্যনটো চাবা, IDBI অৰ্থাৎ ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া কি হয়? ই কেতিয়া স্থাপিত হৈছিল? ইয়াৰ মুখ্য দুটা কাৰ্য উল্লেখ কৰা। এতিয়া IDB বা ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া হ'ল ভাৰতবৰ্ষৰ ঔদ্যোগিক খণ্ডৰ বিকাশ সাধনৰ লগত জড়িত এক প্ৰতিষ্ঠান। ই 1964 চনত স্থাপিত হৈছিল। ইয়াৰ দুটা মুখ্য কাৰ্যত উল্লেখ কৰা হ'ল। ক নম্বৰ, বিত্তীয় সাহায্য প্ৰদান কৰা। এই বেংকে ঔদ্যোগিক প্ৰতিষ্ঠানসমূহলৈ বিত্তীয় সাহায্য প্ৰদান কৰে। আৰু খ নম্বৰ, ৰেহাই সুদৰ হাৰত ঋণ প্ৰদান। এই বেংকে অৰ্থনৈতিকভাৱে পিছপৰা অঞ্চলসমূহৰ উদ্যোগলৈ ৰেহাই সুদৰ হাৰত ঋণ প্ৰদান কৰে। তাৰপিছৰ প্ৰশ্নটো চোৱা, মুদ্ৰা কি? মুদ্ৰাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। এইটোৰ এনচাৰ লিখিবা এনেধৰণে, মুদ্ৰা হ'ল বিনিময় মাধ্যম আৰু সা-সামগ্ৰীৰ মূল্যৰ ভাণ্ডাৰ। মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগে। মুদ্ৰাৰ বৈশিষ্ট্যসমূহৰ ভিতৰত দুটা বৈশিষ্ট্যৰ ব্যাখ্যা তলত উল্লেখ কৰা হ'ল। এইটো লিখিবা এনেধৰণে, মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা। মুদ্ৰা বিনিময়ৰ মাধ্যম, গতিকে বিনিময় সদায় একাধিক মানুহৰ মাজত সংগঠিত হয়। সেয়েহে বিনিময়ত মুদ্ৰা গ্ৰহণ কৰিবলৈ হ'লে সকলো মুদ্ৰা ল'বলৈ ইচ্ছা প্ৰকাশ কৰিব পাৰে। মুদ্ৰা সকলোৱে গ্ৰহণ কৰা গুণটোৱেই হৈছে মুদ্ৰাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। মুদ্ৰাৰ সহজ চিনাক্তকৰণ। সকলো আৰ্থিক সামগ্ৰীতকৈ মুদ্ৰা বেলেগ হ'ব লাগিব যাতে সকলোৱে ইয়াক সহজে চিনিব পাৰে। মুদ্ৰা সকলোৱে চিনিব পাৰে কাৰণেহে সামগ্ৰী কিনা বেচা সহজ হৈছে। তাৰপিছৰ প্ৰশ্নটি চোৱা, ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰৰ ক্ষেত্ৰত ব্যক্তিগতকৰণে কিদৰে প্ৰভাৱ পেলাইছে? বহুত ইম্পৰ্টেণ্ট হয়। 1991 চনত নতুন ঔদ্যোগিক নীতিয়ে ৰাজহুৱা খণ্ডৰ 9টা উদ্যোগী ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰি দিয়াৰ লগে লগেই ব্যক্তিগতকৰণ নীতি প্ৰৱৰ্তন কৰা হ'ল। শিক্ষা, স্বাস্থ্য, উৎপাদিত সামগ্ৰী, বেংক ব্যৱস্থা আদিৰ ক্ষেত্ৰত ব্যক্তিগতকৰণৰ প্ৰভাৱ লক্ষণীয় হয়। তাৰপিছৰ প্ৰশ্নটি চাবা, ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰৰ ক্ষেত্ৰত বিশ্বায়নে কিদৰে প্ৰভাৱ পেলাইছে? এটাৰ এনচাৰ লিখিবা, বিশ্বায়নৰ ফলত দেশসমূহৰ মাজত থকা দূৰত্ব হ্ৰাস হয় আৰু এক সীমান্তহীন বিশ্বৰ দিশে ৰাষ্ট্ৰসমূহ ধাৱমান হয়। প্ৰযুক্তিবিদ্যাৰ ক্ৰমবৰ্ধমান ব্যৱহাৰে গোলকীকৰণৰ প্ৰক্ৰিয়া অধিক খৰতকীয়া কৰি তুলিছে। বহিৰ্বিমুখতাই প্ৰতিযোগিতাৰ বাতাবৰণ সৃষ্টি কৰে। এই বাতাবৰণত গ্ৰাহক আৰু উৎপাদক এই দুটা শ্ৰেণী লাভৱান হয়। তাৰপিছৰ প্ৰশ্নটি চাবা, বৰ্তমান ছাত্ৰ-ছাত্ৰীসকল তোমালোকে কোনো ছাবজেক্ট লৈ চিন্তা কৰিব নালাগে। যাতে তোমালোকে গোটেইকেইটা ছাবজেক্টত লেটাৰ মাৰ্ক পোৱা, তাৰ কাৰণে মই বহুত পৰিশ্ৰম কৰি আছোঁ। আশা কৰিছোঁ তোমালোকে পৰিশ্ৰমৰ ফলটো দিবা। তোমালোকে লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। তোমালোকৰ ছায়েন্স আৰু মেথছতো তোমালোকে প্ৰত্যেকটো ছাবজেক্টতে 100টাকৈ MCQ তোমালোকে পাবা। আৰু তোমালোকৰ এছামিছত যিমানখিনি কমন দিছিলোঁ তাৰে পৰা গোটেইখিনি কুৱেশ্যনে কমন আহিছে। গতিকে তোমালোকৰ ছ'চিয়েল ছায়েন্স বা বাকী যিবোৰ ছাবজেক্ট আছে গোটেইকেইটা তোমালোকে ডাইৰেক্ট কমন পাবা। তোমালোকে চিন্তাৰ কোনো কাৰণ নাই। এই প্ৰশ্নটো চোৱা, ৰাষ্ট্ৰসংঘৰ উন্নয়নৰ কাৰ্যসূচীৰ অন্তৰ্গত প্ৰতিবেদন অনুসৰি মানুহৰ শিক্ষাৰ স্তৰ কেনেকৈ নিৰ্ণয় কৰা হয়? মানৱ উন্নয়নৰ সূচকৰূপে শিক্ষাই প্ৰাপ্তবয়স্কৰ সাক্ষৰতাকে ধৰি প্ৰাথমিক, মাধ্যমিক আৰু অন্যান্য স্তৰত সৰ্বমুঠ নামভৰ্তি কৰাৰ অনুপাতৰ ওপৰত ভিত্তি কৰি জনসাধাৰণক শিক্ষাৰ স্তৰ নিৰ্ণয় কৰা হয়। তাৰপিছৰ প্ৰশ্নটো চোৱা, ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰৰ ক্ষেত্ৰত উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়নে কিদৰে প্ৰভাৱ পেলাইছে? চমুকৈ লিখা। এইটোৰ এনচাৰ লিখিবা এনেধৰণে, ভাৰতবৰ্ষৰ অৰ্থনৈতিক সংস্কাৰৰ ক্ষেত্ৰত উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়নে বিশেষভাৱে প্ৰভাৱ পেলাইছে। তলত ইয়াৰ বিষয়ে চমুকৈ উল্লেখ কৰা হ'ল। প্ৰথমতে লিখিবা উদাৰীকৰণ। দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলকৰণ হ'ল উদাৰীকৰণ।
1991 চনৰ পূৰ্বে বিত্তীয় খণ্ড বৈদেশিক মুদ্ৰাৰ আহৰণ আৰু ব্যৱহাৰ, বাণিজ্য আৰু বিনিয়োগ খণ্ডত ৰাষ্ট্ৰই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। অৰ্থনৈতিক সংস্কাৰৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ পৰা সুৰা, চিগাৰেট, মদযুক্ত ৰাসায়নিক দ্ৰব্য, ঔষধ আদি কেইবিধমান দ্ৰব্যৰ বাহিৰে বাকীবোৰৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ চুক্তি তুলি দিয়া হ'ল। তাৰপিছত ব্যক্তিগতকৰণ। 1991 চনৰ নতুন ঔদ্যোগিক নীতিয়ে ৰাজহুৱা খণ্ডৰ 9টা উদ্যোগ ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰি দিয়াৰ লগে লগে ব্যক্তিগতকৰণ নীতি প্ৰৱৰ্তন কৰা হ'ল। শিক্ষা, স্বাস্থ্য, উৎপাদিত সামগ্ৰী, বেংক ব্যৱস্থা আদিৰ ক্ষেত্ৰত ব্যক্তিগতকৰণৰ প্ৰভাৱ লক্ষণীয়। 3 নম্বৰত লিখিবা, বিশ্বায়নৰ ফলত দেশসমূহৰ মাজত থকা দূৰত্ব হ্ৰাস হয় আৰু এক সীমান্তৰহিত বিশ্বৰ দিশে ৰাষ্ট্ৰসমূহ ধাৱমান হয়। প্ৰযুক্তিবিদ্যাৰ ক্ৰমবৰ্ধমান ব্যৱহাৰে গোলকীকৰণৰ প্ৰক্ৰিয়া অধিক খৰতকীয়া কৰি তুলিছে। বহিৰ্মুখিতাই প্ৰতিযোগিতাৰ বাতাবৰণ সৃষ্টি কৰে। এই বাতাবৰণত গ্ৰাহক আৰু উৎপাদক এই দুটা শ্ৰেণীয়ে লাভৱান হয়। তাৰ পিছৰ প্ৰশ্নটো চোৱা, বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। অৰ্থনৈতিক পৰিকল্পনা কি? ইয়াৰ দুটা প্ৰয়োজনীয়তা কি? ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ছোৱা উল্লেখ কৰা। এইটোৰ এনচাৰ লিখিবা এনেধৰণে। এটা নিৰ্ধাৰিত সময়ত কিছু সুনিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ বাবে এক কেন্দ্ৰীয় কৰ্তৃপক্ষৰ দ্বাৰা দেশৰ অৰ্থনীতি নিয়ন্ত্ৰণ আৰু দিগদৰ্শনকে অৰ্থনৈতিক পৰিকল্পনা বুলি কোৱা হয়। অৰ্থনৈতিক পৰিকল্পনাৰ প্ৰয়োজনীয়তা: দেশৰ অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ষীপ্ৰ কৰি তোলা, আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা। ভাৰতবৰ্ষৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ছোৱা হৈছে 1951 চনৰ 1 এপ্ৰিলৰ পৰা 1956 চনৰ 31 মাৰ্চলৈ। তাৰ পিছৰ প্ৰশ্নটো চাবা, বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। জনমূৰি আয় দেশ এখনৰ অৰ্থনৈতিক উন্নয়নৰ নিৰ্ভৰযোগ্য সূচক হ'ব পাৰেনে? এইটো নোৱাৰে। ঠিক আছে, নোৱাৰে। তাৰপিছত চাবা, এইটো ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ 3টা মূল লক্ষ্য উল্লেখ কৰা। ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ 3টা মূল লক্ষ্য হ'ল: দেশৰ অৰ্থনৈতিক উন্নয়নৰ হাৰ দ্ৰুত কৰা, এইটো 1 নম্বৰ। 2 নম্বৰ লিখিবা, অৰ্থনৈতিক প্ৰযুক্তিবিদ্যা প্ৰয়োগৰ ওপৰত গুৰুত্ব প্ৰদান কৰা, আৰু 3 নম্বৰ আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা। তাৰ পিছৰ প্ৰশ্নটি চাবা, ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচীৰ অন্তৰ্গত প্ৰতিবেদন অনুসৰি মানুহৰ শিক্ষাৰ স্তৰ কেনেকৈ নিৰ্ণয় কৰা হয়? মানৱ উন্নয়নৰ সূচকৰূপে শিক্ষাই প্ৰাপ্তবয়স্কৰ সাক্ষৰতাকে ধৰি প্ৰাথমিক, মাধ্যমিক আৰু অন্যান্য স্তৰত সৰ্বমুঠ নামভৰ্তি কৰাৰ অনুপাতৰ ওপৰত ভিত্তি কৰি জনসাধাৰণৰ শিক্ষাৰ স্তৰ নিৰ্ণয় কৰা হয়। তাৰ পিছৰ প্ৰশ্নটি চাবা, অৰ্থনৈতিক সংস্কাৰৰ 3টা সুফল উল্লেখ কৰা। অৰ্থনৈতিক সংস্কাৰৰ 3টা সুফল হ'ল: 1 নম্বৰ, পাইকাৰী মূল্যসূচী পূৰ্বৰ তুলনাত হ্ৰাস হৈছে। 2 নম্বৰ, ভাৰতবৰ্ষৰ ৰিজাৰ্ভ বেংকত জমা হোৱা বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ পৰিমাণ বৃদ্ধি হৈছে। আৰু 3 নম্বৰ, অৰ্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধি হৈছে। তাৰপিছত জনমূৰি আয় আৰু জাতীয় আয় কি? এখন দেশৰ জাতীয় আয়ক দেশখনৰ জনসংখ্যাৰে ভাগ কৰি পোৱা মুদ্ৰাগত মূল্যই হৈছে জনমূৰি আয়। আৰু এখন দেশত এটা বিত্তীয় বৰ্ষত উৎপাদন হোৱা সৰ্বমুঠ সা-সামগ্ৰীৰ মূল্যই হৈছে দেশখনৰ জাতীয় আয়। এই মূল্য মুদ্ৰাৰ দ্বাৰা প্ৰকাশ কৰা হয়। তাৰ পিছৰ কুৱেশ্যনটো চাবা, ভাৰতবৰ্ষৰ অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ 3টা মূল কাৰণ লিখা। অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ 3টা মূল কাৰণ হ'ল: 1 নম্বৰত লিখিবা, চৰকাৰী ব্যয় বৃদ্ধিৰ হাৰতকৈ চৰকাৰী আয় বৃদ্ধি কম হোৱাৰ বাবে বৃহৎ বিত্তীয় ঘাটিয়ে দেখা দিয়ে। তাৰ 2 নম্বৰ লিখিবা, সীমিত উৎপাদনৰ ফলত সৃষ্টি হোৱা মুদ্ৰাস্ফীতিয়ে সমাজ দুৰ্বল শ্ৰেণীৰ লোকৰ দুৰ্বলা কৰিছে। 3 নম্বৰত লিখিবা, ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যৰ ঘাটি পৰিমাণ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। সেইকাৰণে আমি কি কৰিব লাগে? অৰ্থনৈতিক সংস্কাৰ কৰিব লাগে। তাৰ পিছৰ কুৱেশ্যনটি চাবা, সেউজ বিপ্লৱ কি? ভাৰতত কেতিয়া এই বিপ্লৱৰ সূচনা হয়? আধুনিক প্ৰযুক্তিবিদ্যা প্ৰয়োগ কৰি কৃষি খণ্ডৰ উৎপাদন বৃদ্ধি কৰাই হ'ল সেউজ বিপ্লৱ। ভাৰতবৰ্ষৰ 60ৰ দশকত এই বিপ্লৱৰ সূচনা হৈছিল। তাৰ পিছৰ প্ৰশ্নটি চোৱা, নীতি আয়োগ কেতিয়া গঠন কৰা হয়? নীতি আয়োগৰ অধ্যক্ষ কোন? নীতি আয়োগ 2015 চনত গঠন কৰা হৈছিল। নীতি আয়োগৰ অধ্যক্ষ হ'ল দেশৰ প্ৰধানমন্ত্ৰী। তাৰ পিছৰ প্ৰশ্নটি চোৱা, অসমৰ দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ 3টা প্ৰধান লক্ষ্য উল্লেখ কৰা।
এনচাৰ লিখিবা অসমৰ দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ তিনিটা প্ৰধান লক্ষ্য হ'ল দেশৰ 1 নম্বৰত লিখিবা দেশৰ উন্নত ৰাজ্যসমূহৰ সমপৰ্যায়লৈ আহিবলৈ অহা 2 বা 3 দশকৰ ভিতৰত অসমৰ উন্নয়নৰ হাৰ 10% বৃদ্ধি কৰা। তাৰপিছত দৰিদ্ৰতা আৰু অৰ্থনৈতিক বৈষম্য হ্ৰাস কৰাৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰা। কৃষি খণ্ডৰ বাৰ্ষিক উন্নয়নৰ হাৰ 6 to 8% বৃদ্ধি কৰা। আৰু মই ছাত্ৰ ছাত্ৰীসকলতো এইকেইটাই আছিল কমন প্ৰশ্ন তোমালোকৰ পলিটিকেল সায়েন্স আৰু ইকনমিক্সৰ পৰা। ইয়াৰ পিছত আমি গোটেইখিনি কথা আলোচনা কৰিলোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু মেট্ৰিক পৰীক্ষা হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰটো পঠাই দিবা। PDF আকাৰে পঠাবা নাইবা ভালদৰে ফটো মাৰি দি দিবা। মই তোমালোকক লগে লগে সেইখিনি সলিউশ্যন কৰি দি দিম। আজিৰ কাৰণে এইখিনিয়ে। সকলোকে পৰীক্ষাৰ কাৰণে বেষ্ট অফ লাক থাকিল। নিজৰ সৰ্বোচ্চ প্ৰকাৰে প্ৰচেষ্টা কৰি তোমালোকে পৰীক্ষা দিয়া। মই মোৰ অন্তৰৰ পৰা তোমালোকক শুভেচ্ছা জনালোঁ যাতে সকলোৰে তোমালোকৰ পৰীক্ষা ভাল হয়।